শাৰীৰিক বাধাগ্ৰস্ততাই ৰুদ্ধ কৰিব নোৱাৰা এগৰাকী যোদ্ধা আকিবুল ইছলাম। সংগ্ৰাম আৰু সংঘাতৰ অন্য এটা নাম বিলাসীপাৰাৰ আকিবুল। চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা আকিবুলৰ কৰুণ কাহিনীয়ে চকু সেমেকাব আপোনাৰ। অচল দুভৰিৰে লোকজনে চলাইছে জীৱন যাত্ৰা। থমকিবলৈ নিশিকা আকিবুলক আমি অকণমান অনুপ্ৰেৰণা দিব নোৱাৰোনে? জীৱনে প্ৰত্যাহ্বান দিয়া আকিবুলে কৰিছে কৃষি কৰ্ম, পালন কৰিছে পশুধন। আকিবুলৰ আজি পৰ্যন্ত নাই এখন ৰেচন কাৰ্ড, নাই এটা চৰকাৰী আৱাসগৃহ। মাতৃ আৰু 2 সন্তান সহ 5জনীয়া পৰিয়ালটো পোহপাল দিয়াত অকণমানো ত্ৰুটি ৰখা নাই আকিবুলে। আকিবুল ইছলামৰ জীৱন সংগ্ৰামে উদ্বুদ্ধ কৰিব আপোনাৰ মোৰ দৰে বহুজনক। বিশেষভাৱে সক্ষম লোকৰ বাবে নিৰ্মিত এখন 3চকীয়া চাইকেল আকিবুলক প্ৰদান কৰিবলৈ সক্ষম হ'বনে চৰকাৰী পক্ষ? আনৰ মুখলৈ বাট নাচাই কৃষি কৰ্মৰে আকিবুলে দেখুওৱা নিদৰ্শন হৈ পৰিছে সকলোৰে বাবে আদৰ্শ। মোৰ নাম আকিবুল ইছলাম। মোৰ ঘৰ হ'ল বিলাসীপাৰা মহকুমা গাঁও পাটফেৰী। মই যেতিয়া স্কুল পঢ়িছোঁ, যেতিয়া মই স্কুললৈ গৈছোঁ, মোৰ হিন্দু মুছলমান সকলোৱে মোক উঠাই লৈ আহিছে। মোৰ জীৱনত এনেকুৱা কষ্ট গৈছে যে মই কিবা সময়ত মই মৰিব খুজিছোঁ, কিন্তু বন্ধু বান্ধৱৰ কাৰণ মই আজি জীয়াই আছোঁ। সিহঁতে কষ্ট কৰিছে, সিহঁতে মোক লৈ আহিছে, বহুত কষ্ট কৰিছে। মই খোজ কাঢ়িব নোৱাৰোঁ। মই জন্মৰ পৰা মই মই একো পোৱা নাই এতিয়ালৈকে। একো পোৱা নাই? নাই পাব বিৰাট নাই। অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনিটো আছে, বাকী একো নাই। মই CM ছাৰক জনাব খুজিছোঁ যে যাতে CM ছাৰে মোক ৰেচন কাৰ্ড, ঘৰ, চৰকাৰী যিবিলাক আঁচনি আছে যাতে মোক দিয়ে, যাতে সহায় কৰে। মই হাত অনুৰোধ জনাইছোঁ যাতে মোক ছাৰে এইবিলাক দিয়ে। CM ছাৰক জনাব গৈছোঁ মই এতিয়া 2টা ভৰি নাই মোৰ, মই অক্ষম ল'ৰা, মই খোজকাঢ়িব নোৱাৰোঁ। CM ছাৰে হাত অনুৰোধ কৰি জনাই আছোঁ যাতে CM ছাৰে মোক এইবিলাক চৰকাৰী আঁচনি দিয়ে। আমাক হাত অনুৰোধ কৰি জনাই আছোঁ। ছাৰক ক'ব খুজিছোঁ যাতে DC ছাৰে যাতে মোক এই চৰকাৰী যিবিলাক আঁচনি আছে যাতে DC ছাৰে মোক দিয়ে, যাতে মই পাওঁ এইবিলাক বস্তু। হাত অনুৰোধ কৰি জনাই আছোঁ। ল'ৰা ছোৱালী কেইজন? মোৰ ল'ৰা ছোৱালী 2টা। মই একো কাম নকৰোঁ, ঘৰতে থাকোঁ। হাঁহ কুকুৰা, ছাগলী আৰু অলপ কৃষি আছে ঘৰতে, এইবিলাকে কৰোঁ। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।